এইফালে আহি গ'ল কেক বনোৱা মানুহজনী আৰু আজিলৈকে মানে ভিডিঅ'ত কোনোদিন দেখুৱা নাই এবাৰ দেখাই দিছোঁ এইফালে আহি আছে দেখা পাইছে ভিডিঅ'ত উলিয়াই দিছোঁ তোমাৰ পুৰা এড্ৰেছ দি দিছোঁ কিবা এটা কৈ দিয়া মোৰ পিচ কেক লেন সবে অৰ্ডাৰ দিব দে সেইটোহে হ'লগৈ সেইটোহে ক'লাগৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব লাগিছিলে আপোনালোকে দেখাই দিছোঁ সেইখনত কণ্টেক্ট কৰিব যোনে কেক মানে অৰ্ডাৰ দিব বিচাৰে খালি কণ্টেক্ট নাম্বাৰ লিখা আছে ছোৱালী নাম্বাৰ পাই ফোন নকৰিব খালি বেছিকৈ So নমস্কাৰ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু গাইজ টাৱাঙৰ পৰা আহি পাই গ'লি আৰু এইফালে ৰাংঢালি দেখা পাইছে পুৰা একদম চিকনা হৈ আছে আৰু টাৱাঙৰ এপিছ'ডবিলাক মানে নিদিয়াৰ কাৰণে লাষ্ট ভিডিঅ'টোত বহুতে কমেণ্ট দিছে বহুতে ইনষ্টাগ্ৰামত মেছেজ দিছে হোৱাটছআপত মেছেজ দিছে টাৱাঙৰ এপিছ'ড লাগে তো অকণমান ৱেইট কৰক একদম মানে নতুন বছৰৰ পৰা মই দিম বুলি ভাবিছোঁ যিহেতু মানে এইকেইদিন আৰু বেছিদিন নাই পুৰণা বছৰটো যাবৰ কাৰণে তো মই ভাবিলোঁ এইকেইদিনত যিবিলাক ব্লগ আছিলে পেণ্ডিং সেইবিলাক আপডেট কৰি দিওঁ আৰু গাইজ আজি মানে আমাৰ এটা স্পেচিয়েল দিন আছিলে চ' সেইকাৰণে মই টাৱাঙৰ ভিডিঅ'কেইটা আপলোড দিয়া নাছিলোঁ মানে আজিৰ দিনটোতে মই কিবা এটা মানে আমাৰ চুক্তি স্বাক্ষৰ হৈছিলে তই লাষ্ট কেলৈ কৰিছ কোৱা আকৌ কি চুক্তি স্বাক্ষৰ হৈছিলে হয় নাই এতিয়া নালাগে ক'ব আমি এতিয়া মানে এটা ধুনীয়া জেগাত গৈ আছিলোঁ ত' তাতে বহি পেলাই আপোনালোকক ক'ম আমাৰ কি চুক্তি স্বাক্ষৰ হৈছিলে আজি কিবা মানে মোৰ কাৰণে এটা ছাৰপ্ৰাইজ গিফ্ট আছে বোলে বহুত ভাল লাগিছে বাকী এইখিনি জেগাত আৰু বেছি টাইম নৰখোঁ মানে ধুমাধুম ওলাই যাওঁ আৰু আজি মানে ভিডিঅ'টোত মানে মটব্লগ একদম নহ'ব আৰু কি আমাৰ জীৱনকৈ খোজকাঢ়ি আছোঁ টাৱাঙৰ ছিৰিজটোৰ মোৰ ইণ্ট্ৰ'টো কেনেকুৱা লাগিছে তো মই টাৱাঙৰ ছিৰিজটোৰ এটা ইণ্ট্ৰ' দিছিলোঁ গাইজ আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি ল'ব লিংক ডেছক্ৰিপশ্যনত দিয়া আছে দেখা পাইছে পূৰা একদম মানে বাইক চিকচিকীয়া কৰি ৰাখিছোঁ টাৱাং ৰাইডটোত ন বহুত এনজয় কৰিলোঁ বহুত প্ৰব্লেম ফেচ কৰিব লগা হ'ল এনেকুৱা কি এক্সপিৰিয়েঞ্চ হৈছিলে সকলোখিনি আপোনালোকে টাৱাং ছিৰিজটো কমপ্লিট হোৱাৰ পিছত আপোনালোকক মানে জনাম এটা বেলেগকৈ ব্লগ বনাই বাকী এটা কথা দুখ লাগিলে তাত ইমানেই ইজনে সিজনক ছেফটি দি আনিলোঁ লাষ্টত লগৰ এজনৰ এক্সিডেণ্ট হ'ল তো সোনকালে তাৰ ভাল হৈ যাওক তাকে বিচাৰোঁ এতিয়া আমি ইয়াৰ পৰা ধুমাধুম ওলাই যাওঁ আহি পাই মানে ডাইৰেক্ট খোৱাতে চিন্তা কৰিছে হয় নাই কি হ'ল আজি বহুত দুখৰ কথা গাইজ আহি পাই গ'লে আমাৰ মানে ফেভাৰিট ৰেষ্টুৰেণ্টখন হৈছিলে বাইপাছ ধাবা আৰু এইফালে পূৰা ধুনীয়া গান লাগি আছে জুবিনদাৰ কি গাইজ আজি আমাৰ কি স্পেচিয়েল দিন আছিলে আপোনালোকক আৰু অকণমান টাইম ৰখক কৈ আছোঁ আগত মানে কি খাওঁ চাই লওক এবাৰ আজি কি খাবা ভেজ আজি মানে মই তাইৰ কাৰণে ভেজ খাব লাগিব মোৰ বাৰু ভেজিটেৰিয়ান নহয় মাংসতে ইয়াত গাইজটো এইফালে এতিয়া অৰ্ডাৰ দি দিলোঁ ভেজ ফ্ৰাইড ৰাইচ আৰু এতিয়া দুটা কফি দি লৈছোঁ অৰ্ডাৰ আজি মানে মটৰ ব্লগিং ছেটআপটো এনেই লাগিয়ে আছে ব্লগ বনোৱা হোৱা নাই আৰু এইফালে কি আছিলে ছাৰপ্ৰাইজ এটা কেক আছিলে মোৰ কাৰণে বোলে মোৰ কাৰণে নহয় আমাৰ কাৰণে তাই গম পায়ে যিহেতু কেকটো ক'ত অৰ্ডাৰ দিলা কেনেকৈ দিলা ৰাতি দিছ ময়ো গম পাইছোঁ ৰাতি দিছোঁ চিম্পিটা সুদীপ্ত এটা নম্বৰ লৈছোঁ সুদীপ্ত তাৰপৰা পৰ্ণাৰ নম্বৰ লৈছোঁ তাৰপিছত তাইক মেছেজ কৰিছোঁ অফলাইন সেইটো এতিয়া ধামাকা লাগি গৈছোঁ তাৰপিছত টেক্সট মেছেজ দিছোঁ তাৰপিছত টেক্সট মেছেজ দিয়াৰ পিছত তাই অনলাইন আহিছে তাৰপিছত তাই কৈছে মই নোৱাৰিম আজি 3টা বজাত দিওঁ তাৰপিছততো আৰু হ'লে আৰু তাৰপিছত আজি কেঞ্চেল তাৰপিছত আৰু তাই মেনেজ কৰি দিছে বাৰু সেইকাৰণে থেংক ইউ পৰ্ণা এগেইন থেংক ইউ ছ' মাছ আৰু আজি আমাৰ স্পেচিয়েল দিনটো আছিলে আজিৰ দিনটোত মানে আমি দুটা ভাল পোৱা বহি হৈছিলে চুক্তি স্বাক্ষৰ হৈ গৈছিলে আজিৰ দিনটোত তো সেইটো দিনৰ পৰা আজি ধৰি আমাৰ 8 বছৰ ধৰি আমি দুইটা একেলগে আছোঁ 8 বছৰ কমপ্লিট হ'ল 8 বছৰ কমপ্লিট হৈ গ'ল এতিয়া আমি 9 বছৰত বহি দিছোঁ দুইটাই 9 বছৰত বহি দিছোঁ বহুত ভাল লাগিলে তাইক মই প্ৰথমে কওঁতে এবাৰ ভাল পাইছা কথা ৰাখিছ তই এতিয়া কেলৈ লাষ্ট কৰিছ তোৰ ডাইলগটো দে এতিয়া দেখিছ মানৱ অসমৰ কথা যেন শিলৰ ৰেখা শিলৰ ৰেখাডাল এতিয়া 8 বছৰ কমপ্লিট হৈ গ'ল যে সেইটোৱে আৰু এতিয়া মানে কফিটো খাই লওঁ তাৰপিছত কেক কফিৰ লগত কেক খাম আজি মানে সুদীপ্তকো ইনভাইটেশ্যন দিয়া হৈছিলে বাকীখিনি মানে লগৰখিনিক মাতিব কেলৈ পৰা নাই চবৰে প্ৰব্লেম আছিলে চ' সেইকাৰণে কাকো মাতা নহ'লে আজি দুইটাই মিলি অকলে কংকন মানে আমাৰ সখী আৰু সখীক মাতিছিলোঁ সখীও প্ৰব্লেম হ'ল সি ডক্টৰ তাত গ'ল তাৰপিছত সুদীপ্ত অকণমান প্ৰব্লেম সেইকাৰণে আহিব নোৱাৰিলে বাট নাম্বাৰটো তাৰপৰা পালোঁ সেইকাৰণে থেংক ইউ আৰু আজি মানে আপোনালোকে ভাবিছে মটৰ ব্লগ কেলৈ কৰা নাই মটৰ ব্লগ নকৰা বহুত কাৰণ আছে মানে টাৱাঙৰ পৰা অহাৰ পিছত অকণমান ৰেষ্ট লৈছোঁ তো মানে সেইটো ৰাইডত ন বহুত কষ্টও হৈছিলে বহুত প্ৰব্লেমো ফেচ কৰিছিলে আপোনালোকে টাৱাং ছিৰিজ কেইটাত গম পাব কেনেকুৱা কি প্ৰব্লেম ফেচ হৈছিলে আৰু এতিয়া কফিটো অহালৈকে অকণমান টাইম ৰখি লওঁ আহি গ'ল আমাৰ কফি আৰু এইফালে দেখা পাইছে এই বস্তুটো ন এবাৰ এনেকৈ টেষ্ট কৰি চাব লাগে কি হ'ব আৰু এইফালে আছিলে কেকটো আজি মানে ভাবিছিলোঁ আমি কফিৰ লগতে কেক খাম বুলি যিহেতু মই ভাবিছোঁ যিহেতু মানুহ নাই আৰু আমাৰ স্পেচিয়েল দিনটোত কেনেকৈ ষ্টাৰ্ট হৈছিলে আজি মানে পুৰা বৰ্ণনা দি পেলাই ক'ব তাই
মই নকওঁ কেলে নকবি নকবি ইয়াতে ধপ ধপ বহিব Oh, 1, 2, 3 guys. চলে চাওক কেকটো মজা লাগিছে December 28 it's our day yes thank you ইমান ধুনীয়া কেক এটা বনোৱাৰ কাৰণে কাৰ চইচ চইচটো তোমাৰ তাইও একচুয়ালি এটো ডিজাইন তাইও দিছে মোৰ দিছে দুইজনীয়ে মিলি পেলাই বনাইছে মানে ফাৰ্ষ্ট কেক থ্যাংক ইউ সেকেন্ড কেক বনোৱা মানুহজনী আৰু এতিয়া কফি লগত কেক খোৱা মানে মজাটোৱে বেলেগ আজি যেহেতু দুটা মানুহ তো দুইটাই একদম পুৰা এনেকৈ কফি লগত কেক কাটি কাটি খাম মানে আমাৰ যেহেতু 8 বছৰ হৈ গ'ল তো সেইকাৰণে আঠডাল মম জ্বলোৱা হ'ব 8ডাল মম খুৱাব লাগিব তাই এডালকৈ আৰু এইফালে কফি লগত মানে এইকেইটা বস্তু দি লওঁ গোটেইকেইটা দিব লাগিব তেতিয়াহে মই খাই ভাল পাওঁ আমাৰ খানা একদম সব ৰেডিয়ে হৈ গ'ল দেখোন এফালে মানে যেহেতু আজি ভেজ খাব লাগিব তো ভেজ ফ্ৰাইড ৰাইছে দিলোঁ বেলেগ খাব নোৱাৰিম আজি যিহেতু তো এতিয়া আমাৰ কেক কাটা ষ্টাৰ্টিং হ'ব আজি তই এইটো খাব লাগিব এইটো চেলেঞ্জ কেলে আপোনালোকে খাব পাৰিম নে ইমানটো ডাঙৰ জলিকা মোৰ হৃদয় ৰামধেনু হয়া রঙেরে বুকুতে বিয়পা আমাৰ পুৰা মম চম জ্বলাই গৈ হৈ গ'ল আৰু এতিয়া কেক কাটিং হ'ব অভিমানী রে কিনো কই গোপনে তুমিও শুনা না নীরবে বহেমিয়া মনতে স্মৃতিবোৰ হাসিছো আকুয়ালিলো আনা সোপাহে Happy Yes. ও আমি মম ননমালো যে আদি হ'ব আমাৰ তেনেকুৱাই বস্তুবিলাক আনকমন লাহেকে দিয়া মেজিক মম ন জ্বলি থাকিব আদ দিয়া অ'কে এইটো তোমাৰ কাৰণে দিছ ইজ ফৰ ইউ কয় এতিয়া কেনেকৈ ভাল পাইছিলি আৰু এতিয়া তাই মানে বৰ্ণনা দিবা আপোনালোকে শুনি যাব হা ময়ো শুনিম এই নাখন নহয় আজি মইতো লগাই দিম নহয় ৰেট লগাম কেনেকৈ ষ্টাৰ্টিং হৈছিলে আমাৰ ভাল পোৱা মানে স্কুলত থকা বাৰী লাৰ্ণ সেইটোহে ক'ব পালিগৈ তই ইবাদ কিটি দিব লাগে স্কুলত থকা পাই হয় মিছাটো কোৱা নাই ন চ' এতিয়া মানে আমাৰ আচল কাহিনীটো শুনিব কেনেকৈ ষ্টাৰ্টিং হৈছিলে আমি ক'ব না প্ৰথম ক'ত লগ পাইছিলোঁ কি প্ৰব্লেম হৈছিলে মানে কেনেকৈ মোক কোনদিনাখন কি কথা দি আছিলি আগতে মোক ভাল নাপায় মই যদি কওঁ তই আগফালে ওলাই থাকে কেলৈ ওলাই থাক ফটো কথা ক'বা তই যে স্কুলত যে পঢ়ি থাকোঁতে তোক যে মাতো যে আহিবিচোন মই আহিছোঁ বুলি তেতিয়া কেলৈ আৰু তোৰ বৈকেইটাই লৈ আহে তোৰ সিহঁতে লৈ আহিলে মানে তই নাহো বুলিতো আহিব পাৰ তই উভতিও যাব পাৰ কেলৈ ৰৈ থাক ক চোৰ ধৰা পৰিলে ক শেষত ক কোনে কোনে আনিছিলে এতিয়া মেইন মানুহকেইটা পঞ্চ ডেকুৰ তাৰপিছত গৌতম আৰু কোন আছিলে দিব্য এইকেইটা মানুহে মোক বহুত কামোৰ দিছিলে মানে ইহঁত কামোৰ দিছিলে তো বহুত কামোৰ দিছিলে মই কলেজ ক্ষতি কৰিলে কিমান বাৰ ফোন আহে ঠিক নাই এতিয়া কেনেকুৱা সুখী জীৱন তাৰপিছত কেতিয়া দিছিলি মোক চুক্তি স্বাক্ষৰখন কি কাৰণে দিছিলি ক'ব লাগিব
তাৰিখ দিনটোত মোক কি হৈছিলে 22 তাৰিখত হৈছিলে মানে 22 তাৰিখে মোৰ হিচাপত চুক্তি স্বাক্ষৰ হৈছিলে 22 তাৰিখে এটা এক্সিডেণ্ট হৈছিলে আৰু তেতিয়া তই কি কৰিছিলি কান্দিছিলি কেলে কান্দিছিলি আৰু তেতিয়াই মানে মোৰ প্ৰতি ভাল পোৱাটো আহি গৈছে তেতিয়াৰ পৰা ষ্টাৰ্ট কৰি আজি ধৰি পেলাই 8 বছৰ হ'ল মানে মানে এইটো বহুত দীঘলীয়া কাহিনী আছে আপোনালোকক কেতিয়াবা নেক্সট ডাঙৰ ভিডিঅ' মানে শেষ নহ'বগৈ আজি এনে চমুকে কৈ থ'লোঁ আপোনালোকক মানে হয়তো ভালকৈ ক'ব পাৰোঁ নেক্সট ব্লগত আৰু এতিয়া খাই লওঁ মানে যিহেতু কফিটো ঠাণ্ডা হৈ গ'ল আৰু এইফালে খোৱা বস্তু মুখৰ আগত থাকিলেও মানে ৰখিব নোৱাৰোঁ চ' খাইখিনি জেগাত বহি থাকি ন বহুত ভাল লাগে আমি যিমানবাৰ এইটো ৰেষ্টুৰেণ্টত আহোঁ আমি এইটো কটেজতে বহোঁ নাই বহুত ভাল লাগে বেকগ্ৰাউণ্ডৰ ভিউটো আৰু এতিয়া খোৱা টাইমটো হৈ গ'ল তোমাৰতো খাই লওঁ তাৰপিছত কি পেলাবি কি ষ্টাইল তই কৈ থাক কিবা কিবি দি কিমান কামিলা তই ছোৱালী আজি মানে উপায় নাই আৰু চ' অ'কে গাইজ আমি ৰেষ্টুৰেণ্টখনৰ পৰা আহি পাই গ'লোঁ আৰু আমাৰ ৰখিলে মানে বাইপাছত যদি বাইপাছ চাইডেদি আহোঁ এইখিনি জেগাতে ৰখোঁ বাকী আমাৰ মানে আজি দিনটো স্পেচিয়েল আছিল কাৰণে দুইটা অলপ ওলাই গ'লোঁ আৰু এটা গাইজ আপোনালোকে কমেণ্ট কৰিবচোন কাৰ ভাল পোৱা কিমান বছৰ হৈছে হয় নাই আৰু কেনেকৈ ষ্টাৰ্টিং হৈছিলে ক'ৰ পৰা কি হৈছিলে কাৰ কিমান বছৰ ভাল পালে চ' আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টোত ভাল লাগে এইবিলাক বস্তু শ্বেয়াৰ কৰিলে দুইটা ওলাই আহিলোঁ ত' ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ ইমানেই আৰু এতিয়া খাই কৰি ধুনীয়াকৈ দুইটা ঘৰা ঘৰি যাম বাকী যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে থকা বেলকনটো প্ৰেছ কৰিব নাপাৰিব ত' টিল দেন টাটা বাই 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 টাটা বাই বাই টাটা তই ভিডিঅ'টো এন কৰ আকৌ এবাৰ কৰি দে ভিডিঅ' এন কৰ কি কৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তই কবিতা মুখস্থ কৰিছ দে তই বাই বাই বুলিয়ে কৈ দে আৰু বাই বাই Oh my, oh my, oh my, oh my, oh my.